আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ মোৰো এটা সপোন আছে আজি এয়া পঞ্চবিংশ তথা শেষ খণ্ড সেই বছৰ আমাৰ অঞ্চলটোত মানে আমেৰিকাৰ উত্তৰ পূবত খুব কমকৈ বৰফ পৰিছিল আন বছৰত মাৰ্চ এপ্ৰিল মাহলৈকে বৰফ পৰে কিন্তু সেই বছৰ ব্যতিক্ৰম তেতিয়া মাৰ্চ মাহ সোমালেই বৰফৰ চিনচাব নাই আমাৰ এপাৰ্টমেণ্টৰ কাষতে থকা এহাল বন্ধুৱে আহি এদিন ক'লেহি মাৰ্চৰ তৃতীয় সপ্তাহত ৱাশ্বিংটন ডিচিলৈ যাওঁ ব'লা চেৰী ব্লুমিং ফেষ্টিভেল চাবলৈ মাৰ্চৰ শেষৰ ফালে ৱাশ্বিংটনত চেৰী গছবোৰ ফুলিবলৈ ধৰে ফলত চহৰখন দেখিবলৈ সুশোভন কাননৰ দৰে হৈ উঠে মই আগতে চেৰী ব্লুমিং ফেষ্টিভেল চাবলৈ কেতিয়াও যোৱা নাই শুনিছোহে গতিকে মই বন্ধুক ক'লো নিশ্চয় ইট উইল বি এক্সাইটিং এদিন ৰাতি ৱাশ্বিংটনলৈ বুলি যাবলৈ তাত থাকিবলৈ ইণ্টাৰনেটত হোটেল বিচাৰিবলৈ ধৰিলোঁ চেৰী ব্লুমিং ফেষ্টিভেল হ'বলগীয়া ঠাইৰ ওচৰে পাজৰে হোটেল পাবলৈ নাই ইতিমধ্যে প্ৰায়বোৰ ৰিজাৰ্ভ হৈ গৈছে যিবোৰত খালী আছে সেইবোৰৰ অতিপাত দাম ৰাতি বহু দেৰিলৈকে কম্পিউটাৰত হোটেল বিচাৰি থাকোঁতেই হঠাৎ ঘৰৰ পৰা ফোন আহিল মায়ে ফোন কৰিছিল খবৰ দিলে যে দেউতাৰ অৱস্থা বেয়া হৈ আহিছে বিচনাৰ পৰা উঠিব নোৱাৰে খালেও ভালকৈ গিলিব নোৱাৰে উশাহ নিশাহতো কষ্ট পাইছে খবৰটো দিলোঁ সজাগ হৈ থাকিবি দে তৎক্ষণাৎ মই কি কৰিম একো ভাবি নাপালোঁ বিচনাত লেপটপটো কাষতে থৈ ওপৰলৈ মূৰ কৰি শুই থাকিলোঁ টোপনি অহা নাই মনৰ মাজেদি নানানটি চিন্তা পাৰ হৈ গৈছে বিষাদৰ নে নাজানো দেউতাৰ মৃত্যু যে আসন্ন সেয়া ইতিমধ্যেই গ্ৰহণ কৰি লৈছোঁ কোনো যাদু কোনো চমৎকাৰেও সেই আসন্ন মৃত্যুক প্ৰতিহত কৰিব নোৱাৰে পাৰ্কিনছনৰ ৰোগ নামৰ দুৰাৰোগ্য যমদূতটোৱে কেতিয়াবাই এই কথা ঘোষণা কৰি থৈ গৈছে এতিয়া মাত্ৰ সময়ৰ অপেক্ষা মৃত্যু তিনি ওচৰত ৰাতি কেতিয়া টোপনি গ'লো নাজানো সেইদিনা টোপনিত এটা সপোন দেখিলোঁ মই হেনো ডাক্তৰৰ চেম্বাৰলৈ সোমাই গৈছোঁ বগা এপ্ৰন পিন্ধি ডাক্তৰজন মোৰ বাবেই অপেক্ষা কৰি আছিল তেওঁ নিজৰ চকীত বহি কম্পিউটাৰত কিবা চাই আছিল মই সোমাই যোৱা দেখি তেওঁ সম্ভাষণ জনাই ক'লে আহক আহক আপোনাৰ বাবে অপেক্ষা কৰি আছোঁ অতপৰে মই ডাক্তৰৰ সন্মুখৰ ছিটটোত বহিলোঁ ডাক্তৰজনে সুধিলে কওকচোন সমস্যাটো কি মোৰ হাত দুখন কঁপি থাকে কি বেমাৰ হৈছে চাই দিয়কচোন ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰি ক'লে আপুনি এটা ভয়াৱহ বেমাৰৰ কবলত পৰিছে পাৰ্কিনছনৰ ৰোগ বুলি কয় সোনকালে ট্ৰিটমেণ্ট কৰিলে বহুদিন জীয়াই থাকিব পাৰিব কিন্তু ৰোগটো আপোনাৰ দেহৰ পৰা নিৰ্মূল কৰিব পৰা নাযাব ভয়ত মোৰ অৰ্ধ শৰীৰ কঁপি উঠিল
মই ডাক্তৰৰ চকুলৈ অসহায়ভাৱে একেথৰে বহু সময় চালোঁ। তাৰ পাছত হঠাৎ লক্ষ্য কৰিলোঁ যে এই ডাক্তৰজন দেখোন স্বয়ং মোৰ দেউতা। তেনেতে আমাৰ কোঠাটিলৈ দুজন মানুহ সোমাই আহিছে। এজন MITৰ বিখ্যাত বিজ্ঞানী তথা পাৰ্কিনছনৰ ৰোগৰ বিশেষজ্ঞ ডক্টৰ ৰুডল্ফ ইয়েনিস্ক, আনজন ডক্টৰ ক্ৰিষ্টোফাৰ জোচেফ। ডক্টৰ ইয়েনিস্কে ঘোষণা কৰিলে, এই ডাক্তৰজন অৰ্থাৎ তোমাৰ দেউতা পাৰ্কিনছনৰ ৰোগী। তেওঁৰ মৃত্যুলৈ আৰু বেছি দিন নাই। বচাব বিচাৰা যদি এতিয়াই তেওঁক চাৰ্জাৰী কৰিব লাগিব। মই অবাক হলোঁ। যিজন ডাক্তৰে অৰ্থাৎ মোৰ দেউতাই মোৰ পাৰ্কিনছনৰ চিকিৎসা কৰিবলৈ ওলাইছিল, তেওঁ এই ৰোগটি বহন কৰি আছে। ডক্টৰ ইয়েনিস্কে মোক আদেশ দিলে, সাজু হোৱা, তুমিয়ে চাৰ্জাৰী কৰিব লাগিব। সাজু হোৱা। মই তুমি। তাৰ পাছত মই সাজু হোৱা সময়খিনিত ডক্টৰ ইয়েনিস্কে মুখেৰে ভুৰ ভুৰাই থাকিল। তোমালোকে দেউতাক সোনকালে ট্ৰিটমেণ্ট কৰিব লাগিছিল, তেতিয়া বহুদিন জীয়াই থাকিলেহেঁতেন। ডিপ ব্ৰেইন ষ্টিমুলেশ্যন চাৰ্জাৰী কৰাহেঁতেন তোমাৰ দেউতা বহুদিন জীয়াই থাকিলেহেঁতেন। মোৰ ক'বৰ মন গৈছিল, আমি দুখীয়া দেশৰ দুখীয়া মানুহ, আমাৰ সেইবোৰ সুবিধাও নাই, টকা পইচাও নাই। আমাৰ কোঠাটোলৈ অন্য দুজন আগন্তুক সোমাই আহিল। এজন ককাইদেউ, পিন্ধনত ডাক্তৰৰ এপ্ৰন আৰু ডিঙিত ষ্টেথিস্কোপ। অৰ্থাৎ তেওঁ এজন ডাক্তৰ, আনগৰাকী মোৰ মা, পাৰ্কিনছনৰ ৰোগৰ বিশেষজ্ঞ বিজ্ঞানী। মই প্ৰস্তুত হৈ আছিলোঁ। ডক্টৰ ইয়েনিস্কে ক'লে, তুমি দেউতাৰ মগজুৰ ভিতৰলৈ সোমাই যোৱা। মগজুৰ ভিতৰৰ যিবোৰ স্নায়ুকোষত চিনিউক্লিন প্ৰটিন গোট মাৰিছে সেইবোৰ কাটি উলিয়াই আনিবা। মই তৎক্ষণাৎ দেউতাৰ মগজুৰ ভিতৰলৈ সোমাই গ'লোঁ। মগজুৰ ভিতৰত থকা স্নায়ুকোষৰ ভিতৰলৈ সোমাই গ'লোঁ। স্নায়ুকোষৰ ভিতৰত থকা হাজাৰ বিজাৰ প্ৰটিনৰ মাজৰ পৰা বাছি বাছি গোট মাৰিবলৈ ধৰা চিনিউক্লিন প্ৰটিনটিক কাটি উলিয়াই আনিবলৈ ধৰিলোঁ। এইদৰে হাজাৰ বিজাৰ কোষে কোষে চিনিউক্লিন প্ৰটিন বিচাৰি ঘূৰি ফুৰোঁতেই কৈ আৱাজ হ'ল। ডক্টৰ ইয়েনিস্কে চিঞৰিলে, ঘূৰি আহা, সময় হ'ল, ঘূৰি আহা। হঠাৎ সাৰ পালোঁ। লেপটপৰ বেটাৰীৰ চাৰ্জ শেষ হ'ল। কৈ আৱাজ দি আছিল। সাৰ পাই উঠি বিচনাতে বহিলোঁ। মনটো বিষাদে আগুৰি ধৰিলে। মই জীৱনত দেউতা, মাক বা ককাইদেউক ডাক্তৰ বা বিজ্ঞানী হিচাপে কেতিয়াও কল্পনা কৰি চোৱা নাছিলোঁ। হয়তো এই কল্পনা তেওঁলোকেও কৰা নাছিল। কেতিয়াও সপোন দেখা নাছিল ইমান ডাঙৰ মানুহ হোৱাৰ। ভাৱ হ'ল, জীৱন এবাৰেই আহে। জীৱনত যি সপোন দেখিবলৈ নিশিকে, তেওঁলোকে সপোনহীনভাৱেই এদিন এই জীৱন ত্যাগ কৰিবলৈ বাধ্য। তেতিয়া ৰাতি কিমান হৈছিল নাজানো। ৰাতিপুৱা সাৰ পাওঁতে যথেষ্ট দেৰি হ'ল। 8 মান বাজিলেই। আচলতে পুৱা 5 মান বজাতহে টোপনি আহিল। তাৰ আগৰ দুখৰ সাৰেই আছিলোঁ। সাৰ পাই চকু দুটা মেলি পত্নী অলিৰ ফালে চালোঁ। তাই হয়তো তেতিয়াও দুৰ্ঘোৰ টোপনিত। হাতেৰে খেপিয়াই মোবাইলটো বিচাৰিলোঁ। মোবাইলটো পিটিকি স্ক্ৰীণখনত চাওঁতেই মোৰ চকু থৰ হৈ গ'ল। বুকুখন ধপ কৰি উঠিল। 19টা মিছ কল। মোৰ মুখেৰে সশব্দে ওলাই আহিল। মোৰ মাত শুনি অলি ঘপকৈ উঠি বহিল আৰু ক'লে, ঘৰলৈ ফোন লগাওকচোন। মই তৎক্ষণাৎ ঘৰলৈ বুলি ফোন কৰিলোঁ। মাৰ মোবাইলত ফোন কৰিছিলোঁ যদিও ফোনটো সৰু ভাইটি মুনে ৰিচিভ কৰিলে। মই কিবা এটা সোধাৰ আগতে মুনে খুব হেতা মাতেৰে ক'লে, দেউতা আৰু নাই। ভাগৰুৱা জীৱন অভাৱ সপোনত নিতে আশাৰ আবাহন। দেউতা আৰু নাই। এখন অখ্যাত গাঁৱত এটি কিশোৰে উৰিবলৈ বিচাৰিছিল। অক্ষম দেউতাকে নানা সংঘাতৰ মাজেদি কিশোৰটিক দুহাতেৰে ধৰি যেন ওপৰলৈ তুলি দিছিল, যাতে সি উৰিব পাৰে। কিশোৰটি উৰি গ'ল আৰু দেউতাকজনে আকাশত তাৰ উৰণ চাই চাই তাতেই ৰৈ গ'ল।
আৰু এইমাত্ৰ সন্তানৰ উৰণ চাই গৌৰৱান্বিত হোৱা সেই দেউতাকজন এই পৃথিৱীৰ পৰা আঁতৰি গ'ল। মই কিছু পৰলৈ বিচনাতে বহি ৰলো। অলিয়ে মোৰ পিঠিত আল ফুলে হাত ফুৰাই সমবেদনা দিলে। মই ক'লো, ইটছ অ'কে, আই এম ফাইন। সেই মুহূৰ্তত মোৰ হিতাহিত প্ৰতিক্ৰিয়া, আৱেগ কেনেধৰণৰ হোৱা উচিত একো ধৰিব নোৱাৰিলোঁ। এই দিনটো অতি সোনকালে আহিবই বুলি যিহেতু প্ৰস্তুত হৈ আছিলোঁ, সেই সংবাদটোৱে মোৰ মনত অতি উগ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰিলে। তথাপি মোৰ ভিতৰখন যেন তেনেই শূন্য হৈ পৰিল। অলিয়ে অবোধ শিশুৰ দৰে এনে পৰিস্থিতিত আচলতে কি কৰিব লাগে একো আঁত নাপাই মোক আহি সুধিলেহি, কি কৰিব এতিয়া? ঘৰলৈ যাব লাগিব 2 এদিনতে। 2 এদিনতে? অঁ, প্ৰথমে গাইডৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, তাৰপাছত I-20ত ছাইন কৰি ল'ব লাগিব। আজি তাৰে কামখিনি কৰি লওঁ ৰ'বা। 2 দিনৰ পাছত মই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আমাৰ ঘৰৰ সন্মুখত থকা বিশাল পথাৰখন একেই আছে। পথাৰৰ নৰাবোৰ পচি গৈছে। মাৰ্চ মাহৰ বৰষুণজাকত বসন্তৰ আগমন পাই পথাৰত বিভিন্ন বন গজিছে। চৰণীয়া গৰুবোৰৰ বাবেও ভাল হৈছে। নতুনকৈ গজা বনবোৰৰ কুঁহি খাই সিহঁতৰ চাগে প্ৰাণ ভৰি গৈছে। যুগ যুগৰ পৰা এইখন পথাৰত চৰণীয়া গৰুৱে ভৰি থাকে। পুহ মাঘ মাহত নৰাবোৰ ওখ হৈ থকাৰ বাবে গৰুৰ জাকবোৰ দেখা পাবলৈ টান, কিন্তু ফাগুন চ'তত নৰাবোৰ পচি যায়। ফলত গৰুৰ জাকবোৰ দূৰৰ পৰাই দেখি। গাঁৱৰ আকাৰ অৱয়ব অকণো পৰিৱৰ্তন হোৱা নাই। অৱশ্যে হাবি জংঘলবোৰ কমিল। আমি সৰু হৈ থাকোঁতে গাঁৱৰ পথেৰে ৰাতি বিয়লি মানুহ যাবলৈ ভয় কৰিছিল। তাত হাবি থকাৰ বাবে ঠাইডোখৰ বেছ জয়াল আছিল। বনৰীয়া জীৱ জন্তু ওলাইছিল। অৱশ্যে পুহ মাঘ মাহত এতিয়া বনৰীয়া হাতী, বনৰীয়া মহ ওলায় কেতিয়াবা কেতিয়াবা। গাঁৱৰ পথবোৰৰ অলপ পৰিৱৰ্তন হ'ল যোৱা কেইবছৰমানত। গাঁৱৰ কিছু অংশলৈ ইলেক্ট্ৰিচিটি আহিল। মানুহবোৰ বিশেষ পৰিৱৰ্তন হৈছে বুলি ক'ব নোৱাৰি। প্ৰজন্মৰ পিছত প্ৰজন্মই ইয়াতে খেতি কৰিছে। অভাৱ অনাটনেৰে জীৱন নিয়াইছে। এদিন মৰি ইয়াৰ মাটিৰ লগত মিলি গৈছে। খুব কাচিত ক'ৰবাত 100 জনৰ এজনে ব্যৱসায় চাকৰিৰ বাবে নগৰলৈ ওলাই গৈছে। মোৰ কেতিয়াবা ভাৱ হয়, এই ঠাইবোৰ, ইয়াৰ মানুহবোৰ চাগে একেই আছিল, একে আছে আৰু একেই থাকিব। 2 এজনে মোৰ দৰে জীৱিকাৰ তাৰণাত নগৰ চহৰলৈ ওলাই যাব। ঘৰত উপস্থিত হোৱাৰ পাছতেই ঘৰৰ আটায়ে মোক বেৰি ধৰিছিল। মই বেছি পৰ কথা নাপাতি দেউতাৰ মৰিশালিৰ পিনে যাবলৈ ল'লোঁ। লগত 3 বছৰীয়া ভতিজাটোক ল'লোঁ। বাটত যাওঁতে তাক সুধিলোঁ, ককা মৰাৰ দিনা ঘৰত কোনে কোনে কান্দিছিলনো? বৰ্তাই ঢেৰ কান্দিছিল, ডাঙৰ আইতাই ঢেৰ কান্দিছিল, আপাই ঢেৰ কান্দিছিল। আৰু আইতাই? আইতাক কনা মই নাই দেখা। মই মনতে প্ৰশ্ন কৰিলোঁ, নিজৰ পতিৰ মৃত্যুত পত্নীয়ে কন্দা নাই? কিহৰ বাবে? এসময়ত প্ৰিয়জনৰ দুখ কষ্ট জৰ্জৰতা সহিব নোৱাৰি এতিয়া তেওঁৰ মৃত্যুত সন্তুষ্টি লাভ কৰিছে। হ'বও পাৰে, কিন্তু আমাৰ মাও এক নমুনা। মানুহৰ পৰা লুকুৱাই লুকুৱাই কান্দিব জানে যে। দেউতাৰ মৰিশালিটো আইতাৰটোৰ কাষতে আছিল। ককা অকন্তিৰ দিনতে ৰাখি থৈ যোৱা হাবি বননিখনৰ কাষতে। মৰিশালিটো মাত্ৰ কেইদিনমানৰ পুৰণা যদিও শুকান বাঁহপাত পৰি বেছ লেতেৰা হৈ আছিল। মনতে ভাবিলোঁ, 2 এদিনতে শ্ৰাদ্ধ আছে, তেতিয়াই মই ভালকৈ চাফা কৰি দিম। ঠিক ভবামতেই 2 দিনমানৰ পাছত মই মৰিশালিটো চাফা কৰিবলৈ গ'লোঁ। সৰা পাতবোৰ সাৰি দি কেঁচা মাটিৰ ভেটিটো বোকাপানী ছটিয়াই লিপি দিলোঁ। মচি হোৱাত দেউতাৰ চৰণৰ কাষত মাটি চাকি এগছ জ্বলাই সেৱা এটি ল'লোঁ। হঠাৎ শোকে খুন্দা মাৰি ধৰিলে।
লক্ষ্য কৰিলোঁ দেউতাৰ মৃত্যুৰ পাছত প্ৰথমবাৰৰ বাবে মই কান্দিছোঁ। মোৰ শোকটো ইমান পৰে ক'ত লুকাই আছিল। দেউতাৰ প্ৰতি উদয় হোৱা কৃতজ্ঞতাত মোৰ মূৰ দৌ খাই আহিল। সেই কৃতজ্ঞতাৰ গভীৰতা হয়তো কোনেও জুখিব নোৱাৰিব। দেউতাৰ কি আছিল চাওকচোন, এখন দুৰ্গম গাঁৱত দেউতাকে দি যোৱা কেইডৰামান মাটি আছিল, চাবলৈ এটি পৰিয়াল। দেউতাৰ সপোন নাছিল, মোৰ সপোনেই আছিল দেউতাৰো সপোন। মোৰ সপোনৰ পোখাটি লহ পহকৈ বাঢ়িবলৈ দেউতাই যিমান পাৰি সাৰ জাবৰ যোগান ধৰিছিল। কটকৃচ্ছ সাধনা তথা দুৰ্যোগৰ সময়তো সপোনৰ সেই আঁতডাল এৰি দিয়া নাছিল। দৰিদ্ৰতাৰ সকলো গণ্ডি ওফৰাই নিজৰ পুত্ৰক এদিন বিশ্বৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত বিজ্ঞানৰ গৱেষণাৰ বাবে উপযুক্ত কৰি তোলাত ভূমিকা পালন কৰিছিল। দেউতাৰ কষ্টই প্ৰমাণ কৰিলে যে এই পৃথিৱীখন কেৱল এচাম সুবিধা থকা মানুহৰ বাবে নহয়। দেউতাৰ সপোনৰ এনে সফল বাস্তৱ ৰূপায়ণত ময়ো গৌৰৱান্বিত। পৃথিৱীৰ প্ৰত্যেক মানুহেই নিজৰ দেউতাকক শ্ৰেষ্ঠ বুলি কয় চাগে, কিন্তু মোৰ ক'বলৈ মন গৈছে আমাৰ দেউতা মোৰ বাবে শ্ৰেষ্ঠতৰ। মই দেখা পৃথিৱীৰ নৱ আলোককণ দেউতাৰে কৃচ্ছ সাধনাৰ ফল। ঠিক তেনে কৃতজ্ঞতাতেই মই দেউতাক বাৰে বাৰে স্মৰণ কৰিবলৈ ধৰিলোঁ। ঘৰত থকা দিনকেইটাত বহুত মানুহ লগ পালোঁ। গাঁৱৰ সম্বন্ধৰ চিনাকি অচিনাকি বহু লোক। খেনুৱে ক'লে, মৰিবৰ হোৱাই নাছিল, কেনেকৈ যে ভাগ্যৰ দুৰ্বিপাকত পৰিল। খেনুৱে ক'লে, মানুহ এদিন মৰিবই, কিন্তু এও কিমান শান্তি আৰু আনন্দত মৰিছে। পুতেকেইটাক মানুহ কৰি থৈ গ'ল। মানুহ মানে বহু ডাঙৰ মানুহ। বহুতে শলাগিলে। কোনোৱে ক'লে, আমাৰ বৰেনো কি কৰিলে? তাৰ পাছত মানুহবোৰৰ মাজতে গুণগুণ আলোচনা হ'ল। কাৰ কি সপোন আছিল, কাৰ বুকুত কি বোজা আছে, অভাৱ, অনাটন, অভিযোগ, হতাশা মই শুনিবলৈ পালোঁ। আজিকালি হেনো গাঁৱৰ সৰহভাগ মাক বাপেকে ল'ৰা ছোৱালীক চাকি জ্বলাই হ'লেও পঢ়িবলৈ দিয়ে। আনৰ কথা দূৰ, স্বয়ং আমাৰ মায়ে নাতিয়েকক অৰ্থাৎ 3 বছৰীয়া মোৰ ভতিজাটোক ৰাতিপুৱা শুই উঠিয়েই পঢ়াৰ পাতত বহিবলৈ দিয়ে। মই বিচুৰ্তি খালোঁ। হে ভগৱান, 3 বছৰীয়া ল'ৰাটোৱেনো কি জানিছে বাৰু এতিয়াই? মায়ে নামানে। পঢ় পঢ়, ভালকৈ পঢ়। এতিয়াৰ পৰা ভালকৈ পঢ়িলেহে ভৱিষ্যতে গৈ সৌদৰ দৰে হবি। পঢ় পঢ়। সৰ্বনাশ, মানুহবোৰৰ মাজত তাৰমানে এটা সপোনে ভালকৈ বাঁহ লৈছে। এটা সাৰ্বিক সপোন, ল'ৰা ছোৱালীৰ যোগেদি জীৱনত আগুৱাই যোৱাৰ সপোন। মই বেছ সন্তুষ্ট হৈ উঠিলোঁ। দেখক, সকলোৱে সপোন দেখক। সপোনৰ যোগেদিয়েই দৰিদ্ৰতাৰ নিৰ্দয় শিকলি ছিঙি সকলো আগুৱাই যাওক। নহ'লেচোন মানুহবোৰ প্ৰজন্মৰ পাছত প্ৰজন্ম বন্দী হৈ আছে দৰিদ্ৰতাৰ মেৰপাকত। সন্ধিয়া গাঁৱৰ ৰাস্তাইদি ওলাই গ'লে কাৰোবাৰ ঘৰৰ ভিতৰত ধিমিক ধামাক চাকিৰ পোহৰ দেখিবলৈ পালোঁ। আমাৰ গাঁৱৰ বহুতৰে ঘৰত এতিয়াও বিজুলী যোগান নাই। কল্পনা কৰি ল'লোঁ, চাকিৰ পোহৰৰ চৌপাশে চাগে কেইটিমান ল'ৰা ছোৱালী। মানুহৰ ঘৰে ঘৰে সপোন হৈ জ্বলি থকা সেই বন্তিগছি যাতে নুমাই নাযায় তাৰেই প্ৰাৰ্থনা কৰিলোঁ। সপোন প্ৰত্যেকৰে আছেই। অভাৱ অনাটনে শীৰ্ণ কৰা আমাৰ সমাজৰ কোটি কোটি মানৱৰ স্পন্দন সপোনবোৰ যেন মোৰ কাণত আহি প্ৰতিধ্বনিত হ'লহি। বুকুত গুপুতে পুহি ৰখা এই জীয়া সপোনবোৰৰ গৰাকীয়ে মোক যেন ৰিঙিয়াই কৈছিল, মোৰো এটা সপোন আছে। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ ৫বিংশ তথা শেষ খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত
ঝুনা কংকন ভূঞা। আন আন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা ৰুজি মুদৈ, অলি দেৱিকা দাস, ভাইটি বিকাশ চেত্ৰী, ডক্টৰ য়েনিস্ক সত্যজিৎ গগৈ, বন্ধু প্ৰাণজিৎ প্ৰীতম কলিতা, গাঁৱৰ লোক ভৱেন শৰ্মা, বিনয় চন্দ্ৰ দাস, অপূৰ্ব মালিক আৰু ভতিজা ৰঞ্জিনী প্ৰিয়া উপমন্যু। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, বাঁহী জ্ঞানেন কাশ্যপ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।